নমস্কাৰ আকৌ ধুনীয়া আপোনালোকৰ বাবে এইযোৰ হৈছে খুবেই ধুনীয়া ব্লেক টচৰ যোৰা হ'ব ইয়াতে ব্লু কালাৰত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু সাইড পটিটো এনেকৈ ডাঙৰকৈ কৰা থাকিব ব্ৰকেট ডিজাইনত হ'ব এখন থাকিব মেখেলাখন লগতে ব্লাউজ পিচটো এনেকৈ কৰা থাকিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এই পিয়ৰ টচৰ ধুনীয়া যোৰা আৰু এইযোৰো সেম ডিজাইনত হ'ব এইযোৰ খালি ৰেডত কৰি দিয়া হৈছে ব্লেক টচত খুবেই ধুনীয়াকৈ এইকেইটা থাকিব সাইডৰ পটি লগতে এখন থাকিব মেখেলাখন ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এই পিয়ৰ টচৰ ধুনীয়া যোৰা এইযোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ টচত গুণা আৰু সূতা ফুলত খুব ধুনীয়াকৈ কৰি দিয়া হৈছে মাল্টি কালাৰত বুটা কৰি এখন থাকিব মেখেলাখন লগতে ব্লাউজ পিচটো এনেকৈ খুব ধুনীয়াকৈ কৰি দিয়া হৈছে ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এই পিয়ৰ টচৰ ধুনীয়া যোৰা আৰু এইযোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ টচত ধুনীয়াকৈ বনাই দিয়া হৈছে ইয়াতে অকল সিলভাৰ গুণত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে সিম্পলকৈ এখন থাকিব মেখেলাখন লগতে ব্লাউজ পিচত এনেকৈ দুটাকৈ সাইড পটি কৰা থাকিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এইযোৰো ব্লেক টচত হ'ব ৰেড আৰু ডাৰ্ক কফিত ধুনীয়াকৈ ফুলবোৰ কৰি বনাই দিয়া হৈছে এখন চাদৰখন হ'ব আঁচলটো এনেকৈ কৰা থাকিব মেখেলাখন থাকিব এখন লগতে ব্লাউজ পিচটো এনেকৈ বুটা কৰা থাকিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এই পিয়ৰ টচৰ ধুনীয়া যোৰা